অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকৌ চলিব বাল্য বিবাহ বিৰোধী অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবৰ বাবে অসমৰ প্ৰতিখন জিলাতেই বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব কোনো হাৰি নাযাব বাল্য বিবাহকাৰী মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছে এটা ব্ৰেকিং নিউজ অসমত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান নিখাৰ ভাগত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে ডিজিপিক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে নাবালিকাক বিয়া কৰোৱা স্বামীৰ সন্মুখীন হ'ব কঠোৰ শাস্তিৰ নৱেম্বৰ ডিচেম্বৰ মাহত ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান আৰু উজনিৰ পৰা নামনিলৈ চলিব এই বৃহৎ অভিযান পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান পুনৰবাৰ তীব্ৰতৰ হ'ব পূৰ্বতকৈ অধিক কঠোৰ হ'ব ৰাজ্যৰ আৰক্ষী প্ৰশাসন নতুন আইনৰ অধীনত গোচৰ ৰুজু হ'ব বাল্য বিবাহ বিৰোধী অভিযান পুনৰ ৰাজ্যত আৰম্ভ হ'ব পূৰ্বতকৈ অধিক শাস্তিৰ সন্মুখীন হ'ব বাল্য বিবাহ কৰোৱা পুৰুষ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ইতিমধ্যে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাতে গাঁৱে ভূঞে চলিব বাল্য বিবাহ বিৰোধী অভিযান কিন্তু কিছুদিন পূৰ্বে ৰাজ্যত চলিছিল বাল্য বিবাহ বিৰোধী তীব্ৰতৰ অভিযান আৰু পুনৰবাৰ ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীয়ে প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে প্ৰতি ছমাহৰ মূৰে মূৰে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত অভিযান চলিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছত পুনৰবাৰ কালিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে ৰাজ্যত পুনৰবাৰ চলিব বাল্য বিবাহ বিৰোধী তীব্ৰতৰ অভিযান আৰু এইবাৰ নতুন আইনৰ অধীনত গোচৰ ৰুজু হ'ব পূৰ্বতকৈ অধিক শাস্তিৰ সন্মুখীন হ'ব বাল্য বিবাহ কৰোৱা পুৰুষ আৰু বাল্য বিবাহকাৰী কোনো হাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মন্তব্য মুহূৰ্তত আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা ই ইতিবাচক নে নেতিবাচক আপোনালোকে জানি ভাল পাব এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে বিচাৰি পালে য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই আৰু তেখেতসকলে মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি
আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব মই প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে